মাশাআল্লাহ সাংমাজি দাৰুসুন্নাহ মোহাম্মদিয়া হাফিজিয়া মাদ্ৰাসাত আজি আয়োজিত হৈ যায় এক সমূহীয়া ইফতাৰ। আমি দেখুৱাইছো ইফতাৰৰ আগৰ এক সুন্দৰ মুহূৰ্তৰ দৃশ্য। সমূহীয়া ইফতাৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকে বিন্নাকান্দিৰ বিধায়ক মহম্মদ সিৰাজউদ্দিন আজমলৰ ৰাজনৈতিক সচিব আকবৰ আলী ডাঙৰীয়া, লগতে উপস্থিত থাকে AIUDFৰ হুজাই জিলা কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক আব্দুল হাইমিৰ, বিন্নাকান্দি ব্লকৰ সভাপতি সাইফুল ইছলাম, সম্পাদক কফিল উদ্দিন সহ বিভিন্ন স্তৰৰ দলীয় নেতৃবৃন্দ। AIUDFৰ স্থানীয় চাংমাজি পঞ্চায়তৰ কৰ্মীসকলে আয়োজন কৰে এই সমূহীয়া ইফতাৰৰ। অঞ্চলটোৰ ৰাইজে ব্যাপক মাত্ৰাত অংশ লয় এই ইফতাৰ প্ৰগ্ৰামত। আমাৰ ইয়াতে লোকেল যিটো পঞ্চায়ত কমিটি আছে AIUDFৰ, তেখেতসকলে কৰ্মীসকলৰ এই ইফতাৰ পাৰ্টি তেওঁলোকৰ যিসকল এৰিয়াত তেওঁলোকৰ ইফতাৰ পাৰ্টি আৰু মাতিছে, আমি কম আহিছো। বহুত ভাল লাগিছে। আমাৰ আব্দুল হাইমিৰ ডাঙৰীয়া আছে, কি কব? আমাৰতো লোকেল কমিটিয়ে ইফতাৰ পাৰ্টি দিছে, লোকেল কমিটি মাতিছে, লোকেল আমাৰ পঞ্চায়ত কমিটি আহিছো, ভাল লাগিছে। আমাৰ পঞ্চায়ত লেভেলৰ কমিটিজনে আমাক মাতিছে, খুব ভাল লাগিছে। দাদাও আহিছে, ময়ো আহিছো, চাহাবো আহিছে, আমাৰ চব লিডাৰসকল আহিছে, ভাল লাগিছে। ধন্যবাদ। ইয়াত চাংমাজিতে এখন সামূহিক ইফতাৰৰ আয়োজন কৰা হৈছে। দেখিছোঁ আপোনালোকে সকলো আহি উপস্থিত হৈছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ এই মানুহবিলাকৰ ইমান উৎসাহ, আমাৰ পাৰ্টিৰ মানুহৰ যে ইমান ওলাই আহিছে একেলগে কৰাৰ কাৰণে বিৰাট ভাল লাগি আছে। আৰু এনেকুৱা এটা আমাৰ একে আনৰ লগত মিলা প্ৰীতি হ'ল, আৰু এনেকুৱা আমি চব একেলগে থাকিম বুলি আমি ভাবি এইটোৱে আমাৰ এটা ভাল এটা ইচ্ছা হৈছে। আমাৰ লগতে আছে আমাৰ মুৰাজাৰ বিন্নাকান্দি ব্লক কমিটিৰ সম্পাদক কফিল উদ্দিন ডাঙৰীয়া, কি ক'ব? আজি প্ৰত্যেকক গ্ৰাছ লেভেলৰ পৰা প্ৰত্যেক মানুহক আমাৰ AIUDF দলৰ কৰ্মীসকলক তথা বিভিন্ন দলৰ কৰ্মীসকলক আজি দেখা পাইছোঁ। আমাৰ বহুত মনত আনন্দ লাগিছে আৰু তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে।